নমস্কাৰ প্ৰথমে অনু একাডেমীলৈ স্বাগতম আজিৰ এই ভিডিঅটো বনোৱাৰ উদ্দেশ্য এটাই যে যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এডিআৰই আৰু অসম পুলিচৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে ঠিক তেতিয়াৰ পৰাই একাংশ পৰীক্ষাৰ্থীৰ মাজত এই পৰীক্ষা এবাৰ কেনে ধৰণৰ হ'ব সিলেবাস একেই থাকিবনে বা সঁচাকৈ এপিএছচিৰ নিচিনা প্ৰশ্ন আহিব নেকি এই লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে কিছু ভয়ৰ সৃষ্টি হৈছে কিছু হতাশ হৈছে হেয়ে এই ভিডিঅটোৰ জৰিয়তে আপোনালোকৰ মনৰ এই উদ্বেগ বা এই ভয় আঁতৰাবলৈ কিছু পৰিমাণে চেষ্টা কৰিম প্ৰথমতে আহিছো এবাৰৰ পৰীক্ষা এডিআৰই পৰীক্ষা কেনেদৰে হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ লাইভ যোগে তেওঁ কৈছিলে যে এবাৰৰ এডিআৰই পৰীক্ষাটো এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব অৰ্থাৎ তিনিটা পৰ্যায় থাকিব প্ৰথমতে প্ৰাৰম্ভিক অৰ্থাৎ প্ৰিলিমছ হ'ব তাৰ পিছতে মেইনছ অৰ্থাৎ মূল পৰীক্ষাটো হ'ব তাৰ পিছতে হ'ব সাক্ষাৎকাৰ অৰ্থাৎ ইন্টাৰভিউ তেওঁ লাইভ যোগে কৈছিলে যে এবাৰৰ এডিআৰই পৰীক্ষাটো এপিএছচি পৰীক্ষাৰ আৰ্হিত হ'ব তেওঁ এপিএছচিৰ লেভেলত হ'ব বুলি কোৱা নাই অৰ্থাৎ এপিএছচি যিদৰে প্ৰথমতে প্ৰিলিমছ হয় তাৰ পিছত মেইনছ হয় তাৰ পিছত ইন্টাৰভিউ ঠিক সেইদৰে এডিআৰইটো প্ৰথমতে প্ৰিলিমছ হ'ব হয়তো এইখিনি এমচিকিউ বেছড হ'ব তাৰ পিছতে এই প্ৰিলিমছত যিসকলে পাছ কৰিব তেওঁলোকে এই মূল পৰীক্ষাটো দিবলৈ তেওঁলোকে সুযোগ পাব তেওঁলোকে এই মূল পৰীক্ষাটো হয়তো লিখিত হোৱাৰ সম্ভাৱনা খুবেই অধিক কিয়নো যেহেতু কৈছে যে এপিএছচি আৰ্হিত হ'ব এপিএছচি যিদৰে প্ৰথমতে প্ৰিলিমছটো যেনেকৈ এমচিকিউ বেছড হয় তাৰ পিছতে মেইনছটো আপোনাৰ লিখিত হয় ঠিক সেইদৰে এডিআৰইটো হয়তো লিখিত হ'ব পাৰে তাৰ পিছতে মেইনছত যিসকলে পাছ কৰিব তেওঁলোকে যাব ইন্টাৰভিউলৈ গতিকে এপিএছচিৰ পেটাৰ্ণটো অৰ্থাৎ আৰ্হিতহে হ'ব এপিএছচিৰ দৰে প্ৰশ্ন নাহে বা এপিএছচি পৰীক্ষাৰ লেভেলৰ মানে প্ৰশ্ন কাকত নাহে সেইটো আপোনালোকে মনত একদম ভালকৈ ক্লিয়াৰ হৈ লওক ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত একাংশক দেখিবলৈ পোৱা গৈছে একাংশই খুব প্ৰকাশ কৰিছে আচলতে পৰীক্ষালৈ দুমাহ থকাৰ আগতে কিয় পেটাৰ্ণ চেঞ্জ কৰিব বা কিয় এনেধৰণে কৰিব আমাৰ লগত অন্যায় কৰা হৈছে আমাৰ লগত বেয়া কৰা হৈছে এয়া ৰাজনীতি মানে ইলেকশ্যনলৈকে পিছুৱাই থকাৰ কৌশল কিবা কিবি কথা ওলাইছে কিন্তু তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে SLRCৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ দ্বাৰা যিখন প্ৰকাশিত এডভাৰটাইজমেণ্ট জাননীখনত উল্লেখ আছে আপোনালোকে যদি চাই কণ্ডিশ্যনসমূহ তাত উল্লেখ আছে যে The Commission reserved the right to cancel, amend the entire part of the process of recruitment at any time without assigning any reason thereof. অৰ্থাৎ যে আয়োগে যিকোনো সময়তে কোনো কাৰণ নিৰ্ধাৰণ নকৰাকৈ এই নিযুক্তি প্ৰক্ৰিয়াটো সমগ্ৰ অংশ বাতিল বা সংশোধন কৰাৰ অধিকাৰ আছে গতিকে এই লৈ আপোনালোকে চিন্তা কৰাৰ বা এই লৈ ব্যস্ত থকাৰ কোনো প্ৰয়োজন নাই আপোনালোকে আপোনালোকৰ প্ৰস্তুতি অব্যাহত ৰাখক আপোনালোকৰ পঢ়া কণ্টিনিউ কৰি ৰাখক এই কথাখিনিত আপোনালোকে যদি সোমাই পৰে আপোনালোকৰ সময়খিনি অপব্যয় কৰাহে হ'ব তাৰ বাদে একো নহয় দ্বিতীয়তে সকলোৰে মনত প্ৰশ্ন হৈছে যে এইবাৰ প্ৰশ্ন কেনেকুৱা আহিব আৰু একাংশই প্ৰচাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে যে তৃতীয় বৰ্গৰ চাকৰিৰ বাবে বা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে এপিএছচি পৰীক্ষা দিব লাগিব কিন্তু তেনে নহয় তেওঁলোকক ক'ব বিচাৰোঁ যে এই পৰীক্ষাটো এপিএছচি আৰ্হিতহে হ'ব আগত যেনিবা 1 ডে এক্সাম হৈছিলে এতিয়া 3টা স্তৰত হ'ব যিদৰে এছএছচি বা আন পৰীক্ষাসমূহত টায়াৰ 1 বা টায়াৰ 2 কৈ পৰীক্ষাসমূহ হয় ঠিক সেইদৰে প্ৰচেছটো বা প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব কিন্তু প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড তৃতীয় বৰ্গৰ বাবে সেই অনুযায়ী হ'ব বা চতুৰ্থ বৰ্গৰ বাবে সেইটো লেভেলতে হ'ব কাৰণ আমি যদি এডভাৰটাইজমেণ্টখন চাওঁ তৃতীয় বৰ্গৰ বাবে হাইয়েষ্ট কোৱালিফিকেশ্যন কি বিচাৰিছিলে এয়া চাওক এখন থাৰ্ড গ্ৰেডৰ এডভাৰটাইজমেণ্টখন ইয়াত কি লিখা আছে কেটেগৰী 1ত লিখা আছে বেচেলৰ ডিগ্ৰী লেভেল কেটেগৰী 2 HSSLC লেভেল কেটেগৰী 3 HSLC লেভেল আৰু আমি যদি চতুৰ্থ বৰ্গৰ জাননীখন চাওঁ এখন চতুৰ্থ বৰ্গৰ জাননী ইয়াত চাওক 1ত দিছে HSLC ক্লাছ 10 or equivalent examination pass 2 HSLC or equivalent examination pass along with ITI আৰু তিনিটো চাওক read up to class 8 অৰ্থাৎ আপোনালোকে নিজে চাওক নিজে চিন্তা কৰকচোন অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ ব্যক্তিজনৰ পৰীক্ষা এপিএছচি তহাতৰ প্ৰশ্ন আহিব নেকি কেতিয়াও নাহে গতিকে সেই কাৰণে আপোনালোকে ভুল ধাৰণা এটা লৈ নাথাকিব যে এপিএছচিৰ নিচিনা প্ৰশ্ন আহিব বা এপিএছচিৰ দৰে প্ৰশ্ন কাটিব বা বহুত টান হ'ব মানে পৰীক্ষাটো এনেধৰণৰ ভুল ধাৰণা এটা বিভ্ৰান্তিত নাথাকিব কাৰণ জাষ্ট প্ৰচেছটো চেঞ্জ কৰিছে আগত এদিনতে শেষ হৈছিলে এতিয়া পৰীক্ষাটো এবাৰ যেনিবা 300 হ'ব প্ৰথমতে প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব তাৰপিছতে ইণ্টাৰভিউ হ'ব
সেয়ে আপোনালোক বিভ্ৰান্ত নহ'ব আৰু পাৰিলে যিসমূহ ফেচবুকত হওক বা ইউটিউবত হওক নিৰুৎসাহিত কৰা বা ভয়ংকৰ হতাশাত মানে আপোনালোকক পেলোৱা যিসমূহ পোষ্টবোৰ দেখে বা ভিডিঅ'সমূহ দেখে সেইসমূহ আওকাণ কৰক আৰু এই 2 মাহ যিমান পাৰে সিমান নিজক সময় দিয়ক কাৰণ সময় বেছি নাই 2 মাহ সময় আছে আপোনালোকে সেই 2 মাহ যদি চিলেবাছখন ভালকৈ অধ্যয়ন কৰি সেইমতে ভালদৰে পঢ়ে আপোনালোকৰ পৰীক্ষাটো ক্লিয়াৰ হ'বই মই বাৰে বাৰে কৈছো যে পৰীক্ষাটো কেতিয়াও এপিএছচিত অহাৰ দৰে প্ৰশ্ন কেতিয়াও নাকাটে কাৰণ তেতিয়া যদি এপিএছচিত অহাৰ দৰে যদি প্ৰশ্ন কাটে তেতিয়া এপিএছচি পৰীক্ষা আৰু তৃতীয় বা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ মাজত পাৰ্থক্য কি থাকিব একেই হৈ যাবচোন গতিকে সেইটো আপোনালোকে মিছা এটা চিন্তা লৈ নাথাকিবই যে এপিএছচিত অহাৰ দৰে প্ৰশ্ন হ'ব এবাৰ কি হ'ব তেনেকৈ ভয় বা আতংক এটা মনত ভৰাই নল'ব তেনেকৈ ইমান ষ্ট্ৰেছ হৈ থাকিলে আপোনালোকে পঢ়াটো ভালকৈ পঢ়িব নোৱাৰিব বা মনতো ৰাখিব নোৱাৰিব গতিকে সময়বিলাক এনেই অপব্যয় কৰাহে হ'ব গতিকে আপোনালোকে সময়বিলাক সঠিক কামত লগাওক এই চিন্তাসমূহৰ পৰা আঁতৰি থাকক আৰু যিমান পাৰে সিমান পঢ়াত মনোনিৱেশ কৰক পৰিশ্ৰম কৰক কঠোৰভাৱে একদম চেষ্টা কৰক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি সফল হ'বই বাৰে বাৰে কৈছো যে প্ৰণালীটো বা আপোনাৰ প্ৰক্ৰিয়াটো চেঞ্জ কৰিছে আপোনাৰ প্ৰশ্নৰ লেভেল আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন বিচাৰিছিলে মানে আমি এপ্লাই কৰোঁতে যিখিনি আপোনাৰ যোগ্যতা বিচাৰিছিলে সেই অনুযায়ী আপোনাৰ পৰীক্ষাটো হ'ব কেতিয়াও অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ ব্যক্তি এজনৰ কাৰণে কেতিয়াও আপোনাৰ এপিএছচিত অহাৰ দৰে প্ৰশ্ন কেতিয়াও নাহে আপোনালোকে সেইটো কেতিয়াও নাভাবিবই গতিকে ভালদৰে আপোনালোকৰ প্ৰস্তুতি অব্যাহত